নমস্কাৰ মই মজিদ বন্ধুসকল বলকতা চাওঁকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ডাঙৰ খবৰ। ছিংগাপুৰলৈ গৈ কি তথ্য পালে এছআইটিয়ে? জুবিন গাৰ্গক ন্যায় দিবলৈ এই তথ্য পৰ্যাপ্ত নে? কেনেদৰে এছআইটিক সহায় কৰিছে ছিংগাপুৰ আৰক্ষীয়ে? এই সকলোবোৰ কথা সংবাদ মেলত ক'লে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰত কি তথ্য লাভ কৰিলে এছআইটিয়ে? ছিংগাপুৰ ভ্ৰমণ শেষ কৰি সংবাদমেল সম্বোধন কৰি এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জনালে সবিশেষ তথ্য। সংবাদমেলত মুন্না প্ৰসাদ গুপ্তাই কয় যে ছিংগাপুৰ ভ্ৰমণ সফল হৈছে। অতি কম সময়ত ছিংগাপুৰ প্ৰশাসনে দিব আইনী সাহায্য। ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে ছিংগাপুৰ আৰক্ষীয়ে দিছে কিছু তথ্য। ঘটনাস্থলী পৰিদৰ্শন কৰিলোঁ, ছিংগাপুৰ আৰক্ষীৰে হোৱা বৈঠকৰ ইতিবাচক। সংবাদমেলত এই মন্তব্য এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। লগতে মুন্না প্ৰসাদ গুপ্তাই কয় যে হোটেলৰ চিচিটিভিৰ ভিজুৱেল আমি নিজে ল'ব নোৱাৰোঁ। ছিংগাপুৰৰ নাগৰিকৰ ষ্টেটমেণ্টো আমি ল'ব নোৱাৰোঁ। ছিংগাপুৰ আৰক্ষীয়ে এই সকলোবোৰ আমাক 10 দিনৰ ভিতৰত দিব বুলি কৈছে। ছিংগাপুৰ আৰক্ষীয়ে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব বুলি ষ্টেটমেণ্ট দিছে। সংবাদমেল পাতি এই মন্তব্য কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সক্ৰিয় ৰূপত উগ্ৰপন্থী সংগঠন আলফা স্বাধীন। এইবাৰ তিনিচুকীয়াত আলফা স্বাধীনৰ 7গৰাকী লিংকমেনক আটক আৰক্ষীৰ। আটক কৰা হৈছে জিতু মৰাণ, জুলি গগৈ আৰু দীপক গগৈক। লগতে ম্যানমাৰৰ পৰা আটক কৰা হৈছে আন 4গৰাকী লিংকমেনক। ম্যানমাৰৰ পৰা আটক কৰা 4গৰাকী লিংকমেনৰ নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা ৰাজ্যত। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী। হঠাৎ ৰাজ্যত বতৰে চলাব পাৰে সন্ত্ৰাস। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা। আগন্তুক 24 ঘণ্টাত ৰাজ্যৰ ভিন্ন অঞ্চলত মুখলধাৰ বৰষুণৰ সম্ভাৱনা। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যতে বতৰে পেলাব পাৰে প্ৰভাৱ। 25 অক্টোবৰত ৰাজ্যৰ বিভিন্ন অঞ্চলত হ'ব পাৰে ধাৰাসাৰ বৰষুণ। আৰু এই বৰষুণৰ পিছতে উত্তৰ পূৰ্বাঞ্চলত কিছু পৰিমাণে হ্ৰাস পাব তাপমাত্ৰা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এই সতৰ্কবাণী। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰী যেতিয়া আন্দোলনলৈ আহিব তেতিয়া তেওঁৰ অধীনত থকা এছআইটি আৰু চিআইডিও আহিব জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি। এইখন এখন ভাওনা। বিজেপিৰ ৰাজপথৰ আন্দোলন সন্দৰ্ভত বিজেপিক এইদৰে কটাক্ষ জ্যেষ্ঠ কংগ্ৰেছী নেতা ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ আন এক উদ্বেগজনক খবৰ। পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যাত দেশৰ ভিতৰতে অসমৰ স্থান 4ৰ্থ। আৰু শিশুৰ মৃত্যুত দেশৰ ভিতৰত 5ম স্থানত আছে অসম। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত বিগত 10 মাহত মৃত্যু হৈছে 24গৰাকী নৱজাতকৰ। ৰাজ্যসভাত উন্মোচন হৈছে অসমৰ স্বাস্থ্য খণ্ডৰ এই শোচনীয় অৱস্থা। পৰৱৰ্তী খবৰ, ধনৰ বিনিময়ত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে সংখ্যালঘুৰ নাম। 80 টকালৈ প্ৰতিজন ভোটাৰৰ নাম কৰ্তনৰ অভিযোগ। প্ৰায় 7,000 লোকৰ নাম কৰ্তনৰ অভিযোগ। ভোট চুৰিৰ অভিযোগৰ মাজতে পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। ধনৰ বিনিময়ত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে নাম। এছআইটিৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ডাটা চেণ্টাৰৰ অপাৰেটৰক প্ৰতিজন ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বা আঁতৰাবলৈ দিয়া হৈছিল 80 টকাকৈ। আৰু নাম আঁতৰোৱাৰ বাবদ ডাটা অপাৰেটৰসকলক দিয়া হৈছিল
4.8 লাখ টকা অৰ্থাৎ 4,80,000 টকা। 2022 চনৰ ডিচেম্বৰৰ পৰা 2023 চনৰ ফেব্ৰুৱাৰীৰ মাজভাগলৈকে 6,018 জন ভোটাৰৰ নাম আঁতৰাবলৈ দাখিল কৰা হৈছিল আবেদন। কৰ্ণাটকৰ আলন্দত ভোটাৰৰ নাম আঁতৰাবলৈ দিয়া হৈছিল এই ধন। আলন্দ সমষ্টিত ভোট চুৰিৰ অভিযোগ আনিছিল কংগ্ৰেছে আৰু ইয়াৰ পিছতে কৰ্ণাটক চৰকাৰে তদন্তৰ বাবে গঠন কৰি দিছিল SIT। SITয়ে কেইবাটাও চেণ্টাৰত অভিযান চলাই এই তথ্য সংগ্ৰহ কৰে আৰু এই সন্দৰ্ভত SITয়ে 6 জন অভিযুক্তক চিনাক্ত কৰিছে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ দেহৰক্ষীৰ বাসগৃহত এইবাৰ SITৰ অভিযান। SITয়ে গ্ৰেপ্তাৰ কৰা পৰেশ বৈশ্যৰ বাসগৃহত আৰক্ষীৰ দল। জুবিন গাৰ্গৰ ধন পৰেশ বৈশ্যৰ একাউণ্টত লেনদেন হোৱাৰ তথ্য লাভ কৰিছে SITয়ে আৰু তাৰ পিছতে পৰেশ বৈশ্যৰ বাসগৃহত অভিযান চলাইছে SITৰ এটা দলে। জুবিন গাৰ্গৰ দেহৰক্ষীৰ বাসগৃহত SITৰ অভিযান। SITয়ে গ্ৰেপ্তাৰ কৰা পৰেশ বৈশ্যৰ বাসগৃহত আৰক্ষীৰ দল। শুৱালকুছিৰ বংশৰত পৰেশ বৈশ্যৰ বাসগৃহত তালাচী চলাই SITৰ দলে। জুবিন গাৰ্গৰ ধন পৰেশ বৈশ্যৰ একাউণ্টত লেনদেন হোৱাৰ তথ্য লাভ SITৰ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযানৰ বাবে বাসগৃহত উপস্থিত হয় SIT। আজি পুৱাৰ ভাগতে পৰেশ বৈশ্যৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ এটা দল। পৰৱৰ্তী খবৰ, বিজ্ঞাপন গুৰু পদ্মশ্ৰী পীযুষ পাণ্ডেৰ দেশবাহান। অব কি বাৰ মোদী চৰকাৰ শ্লোগানৰ সৃষ্টিকৰ্তা আছিল এইগৰাকী পীযুষ পাণ্ডে। 1982 চনত অগ্লবি ইণ্ডিয়াত যোগদান কৰিছিল পীযুষ পাণ্ডেই আৰু বিজ্ঞাপন জগতত পদাৰ্পণৰ পূৰ্বে ক্ৰিকেট খেলুৱৈ আছিল পাণ্ডে। টি টেষ্টাৰত কাম কৰাৰ লগতে কোকা কোলা বাজাজকে ধৰি কেইবাটা বহুজাতিক কোম্পানীৰ বিজ্ঞাপনত কাম কৰিছিল গুৰু পীযুষ পাণ্ডে আৰু এইগৰাকী বিজ্ঞাপন গুৰু পীযুষ পাণ্ডেৰ মৃত্যুত এতিয়া শোকস্তব্ধ ভাৰতৰ বিজ্ঞাপন জগত। পৰৱৰ্তী খবৰ, প্ৰতীক্ষাত আছে লিখি দিছিল সিদ্ধাৰ্থ শৰ্মাৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ফেচবুকৰ অসমীয়া পোষ্ট। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ আন এক ডাঙৰ খবৰ। এইবাৰ SITৰ সন্মুখত প্ৰতীক্ষা দাসৰ স্বীকাৰোক্তি যে তেওঁ লিখি দিছিল সিদ্ধাৰ্থ শৰ্মাৰ ফেচবুকৰ অসমীয়া পোষ্ট। পৰৱৰ্তী খবৰ, ৰিয়া চক্ৰৱৰ্তীক CBIৰ ক্লিন চিট। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ 4 বছৰৰ পিছত CBIয়ে দাখিল কৰিছে ক্লজাৰ ৰিপৰ্ট আৰু ক্লজাৰ ৰিপৰ্টত CBIয়ে উল্লেখ কৰিছে যে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নগ'ল, কোনো তথ্য প্ৰমাণ নাই ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে। ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালক সম্পূৰ্ণৰূপে দুখমুক্ত ঘোষণা CBIৰ। উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে সকলোৱে দুখী সজাইছিল সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক আৰু সেইগৰাকী ৰিয়া চক্ৰৱৰ্তীক এতিয়া CBIয়ে ক্লিন চিট দিছে, দুখমুক্ত ঘোষণা কৰিছে আৰু এতিয়া CBIৰ এই ক্লজাৰ ৰিপৰ্টক প্ৰত্যাহ্বান জনাব সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ জৰুৰী খবৰ। KYC নকৰা গ্ৰাহকে এইবাৰ নাপাব বিনামূলীয়া চাউল। ৰেচন কাৰ্ডক লৈ ৰাজ্যত বলবৎ হ'ল নতুন নিয়ম। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলেনে? যদি কৰা নাই তেন্তে শীঘ্ৰে আপুনি কৰি লওক আৰু KYC নকৰা গ্ৰাহকে নাপাব বিনামূলীয়া ৰেচনৰ চাউল। যদিহে আপুনি ৰেচন পোৱা নাই তেন্তে শীঘ্ৰে কৰি লওক KYC। চলি আছে অন্ন সেৱা সপ্তাহ, নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰক ৰেচন। ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে আপুনি দিয়ক অভিযোগ। আপুনি ডাইল কৰক 1800-345-3611 এই নম্বৰত আৰু এই নম্বৰত ফোন নালাগিলে আপুনি মেছেজ কৰক এই নম্বৰত আৰু লগতে হেল্পলাইন নম্বৰ 1967 এই নম্বৰতো কল কৰি আপুনি দিব পাৰিব অভিযোগ। আৰু চৰকাৰী নিৰ্দেশ অমান্য কৰিলেই সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য, জেল পৰ্যন্ত যাব লাগিব সুলভ মূল্যৰ দোকানী। আৰু লগতে ৰেচন সংগ্ৰহ কৰিবলৈ যাওঁতে POS মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট
আৰু সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আঁৰিব লাগিব ফলক। আৰু এইসমূহ নিয়ম ভংগ কৰিলেই দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। এইসমূহ নতুনকৈ বলবৎ কৰা হৈছে ৰাজ্যত নিয়ম। এই নিয়মসমূহ মানি চলিব লাগিব ৰেচনৰ গ্ৰাহক বা হিতাধিকাৰী লগতে সুলভ মূল্যৰ দোকানীসকলে।